মোদী যদি সূৰ্য হিমন্ত চন্দ্ৰ নগাঁও দৰং উদালগুৰিত বিজেপিৰ শক্তি প্ৰদৰ্শন হিমন্ত বতাহ মোদী যদি সূৰ্য সুৰেশ বৰা দিলীপ শইকীয়াৰ মনোনয়ন দাখিল কেইবা সহস্ৰাধিক সমৰ্থকেৰে শক্তি দেখুৱালে দুই প্ৰাৰ্থীয়ে আজি বিজেপিৰ সুৰেশ বৰাই নগাঁও সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মনোনয়ন দাখিলৰ পূৰ্বে সুৰেশ বৰাক লগত লৈ এক বিশাল ৰোড শ্ব' কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে এক প্ৰকাৰ নগাঁও ৰাজপথত জনসমুদ্ৰৰ সৃষ্টি কৰে ইয়াৰ পূৰ্বে এক জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক পুৰণি নোটৰ সৈতে তুলনা কৰে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিলেও একো দিব নোৱাৰে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্যৰ সৈতে আৰু নিজকে চন্দ্ৰ আখ্যা দিলে মুখ্যমন্ত্ৰী কোনো পইচা পাতি নোহোৱাকৈ আজিকালি চাকৰি পায় 1 লাখৰ ভিতৰত ৯৭,০০০ত মই চাকৰি দিলো আজি মই আপোনালোকৰ আগত কৈছো যে আৰু ৫০,০০০ চাকৰি আমি যুৱক যুৱতীসকলৰ বাবে কৰিছো আগত 1 লাখ আছিল এতিয়া 1 লাখ পাৰ হৈ গ'ল মই 1.5 লাখলৈকে যাব খুজিছো লাখপতি বাইদেউ হ'ব তাৰ লগত 10,০০০ টকা দিয়ে মই বহি নাথাকো 10,০০০ টকা দিয়াৰ পিছত আৰু 25,০০০ টকা অৰ্থাৎ আমাৰ অসমৰ সকলো মানুহৰ ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি আমি নমাই আনিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ মই যিখিনি কাম কৰিম বুলি কৈ আছো এই কামখিনি মই কেতিয়া কৰিব পাৰিম যেতিয়া নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব কাৰণ সূৰ্যই পোহৰ দিলেহে চন্দ্ৰটো জিলিকি থাকে হয়নে নহয় গতিকে মোদী থাকিলেহে মই জিলিকি থাকিব পাৰিম মোদী নাথাকিলেতো আমি জিলিকি থাকিব নোৱাৰো আৰু মোদীক আমি কেনেকৈ ৰাখিম যেতিয়া আমি সুৰেশ বৰাক এমপি কৰিম হ'বনে মই ঠিকে বুজাব পাৰিছো নে নাই বিধায়ক ৰূপক শৰ্মাই নিজে চলাই যোৱা খোলা জীপত উঠি সুৰেশ বৰাক মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মন্ত্ৰী পীযুষ হাজৰিকা অতুল বৰা কেশৱ মহন্ত বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন আৰু বিধায়ক জিতু গোস্বামীয়ে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে দৰং উদালগুৰিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ মনোনয়ন দাখিল কাৰ্যসূচীত দলে বলে মনোনয়ন দাখিল কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বহু জ্যেষ্ঠ নেতাই অংশ লৈছে লোকসভা নিৰ্বাচনত নিজৰ শক্তিৰ উমান দিলে দিলীপ শইকীয়াই মনোনয়ন দাখিলৰ পূৰ্বে উদালগুৰি চহৰৰ মাজেৰে উদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বিশাল সমদল কৰি প্ৰদৰ্শন কৰিলে শক্তি সমদলত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে মাত্ৰ ধৈৰ্য ধৰক এখন ঘৰত আমি সকলোকে একেলগে আগুৱাই লৈ যাব বিচাৰিছো মোদী যদি থাকে অসম আগুৱাই যাবই কোনেও ধৰি ৰাখিব নোৱাৰে মই সকলো মিটিঙত কওঁ যে মই সব কৰিব পাৰো কিন্তু কেতিয়া কৰিব পাৰো যেতিয়া মোদীজীৰ আশীৰ্বাদ আমাৰ লগত থাকে মোদীজীৰ সূৰ্য মোদীজীৰ পোহৰতে আমি চন্দ্ৰৰ দৰে জিলিকি থাকিব পাৰো সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ ভাৰতত তৃতীয়বাৰৰ বাবে আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব আৰু নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে দিলীপ শইকীয়াক আমি বিপুল ভোটত বিজয়ী কৰিব লাগিব
হাজাৰ হাজাৰ সমৰ্থকেৰে সমদল কৰি দৰং ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিছে মনোনয়ন। আনহাতে মনোনয়ন দাখিলৰ পাছত বিজয় নিশ্চিত বুলি আত্মবিশ্বাসী দুয়ো প্ৰাৰ্থী। আমি আশাবাদী দৰং ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত NDA পুনৰবাৰ ব্যাপক ব্যৱধানত জয়যুক্ত হ'ব আৰু ইতিমধ্যে আজি ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি প্ৰায় লক্ষাধিক মানুহ আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছে। গতিকে যি কথা আমি ভবাই নাছিলোঁ ইমান মানুহ হ'ব বুলি আমি হয়তো কল্পনাই কৰা নাই, কিন্তু ইমান মানুহ ক'ৰ পৰা আহিছে কেনেকৈ আহিছে আমি ধৰিবই পৰা নাই তাৰমানে কথাটো। নিশ্চয় বিজেপিৰ জয় হ'ব আৰু আপোনাৰ মই অকণ আগতো কৈ আছোঁ আকৌ কৈছোঁ বাৰু যে মাইনৰিটি লোকসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ৰাইজৰ প্ৰতি সঁহাৰি তাক গ্ৰহণ কৰিছে সবকা সাথ সবকা বিকাশ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যুৱচামক আৰু মাইনৰিটি যুৱচাম আৰু নিবনুৱাক আৰু মহিলাসকলক যিটো সন্মান দিছে বা যি আইনগতই হওক বা সামাজিকভাৱে যিখিনি দিছে এইখিনিক লৈ ৰাইজ আপ্লুত হৈছে আৰু বিজেপিক ৰাইজে ভোট দিব। নগৰৰ পৰা টমাছ ভূঞা, ওদালগুৰিৰ পৰা নিপু কাকতি আৰু জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।